নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুৱাৰ সম্ভাষণ জনাই সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মই টিফিন ৰেচিপি বনাওঁ। তাৰ কাৰণে মই প্ৰথমতে তেলত পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পাছত ইয়াত আকৌ ৰুকি লোৱা গাজৰ এটা আৰু অলপ মটৰ দি অকণমান কেঁচা কেঁচা ভাৱটো যোৱালৈকে মই ভাজি থাকিলোঁ। তাতে আকৌ মই বইল কৰি লোৱা আলুখিনি সৰু হেতাখনেৰে দুহেতা দি দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু অলপ হালধি দি আকৌ অকণমান সময় কাৰণে ভাজি থাকিম। আৰু যিসকল মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মোক অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। এতিয়া ভজা হৈ যোৱাৰ পাছত মই প্লেটখনত উঠাই লৈ অলপ সময় কাৰণে ঠাণ্ডা হ'বৰ কাৰণে এৰি দিম। আৰু ইয়াত মই এতিয়া আকৌ এইখন ৰাইচ পেপাৰ শ্বীটছ হয়, মই এইখন ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। যদি কাৰোবাক ইয়াৰ লিংকটো লাগে মোক কমেণ্ট কৰি জনাব। এই শ্বীটছখনত বনালে মানে সুবিধা হয় আৰু পটককৈ হয় টিফিনটো। এতিয়া মই ইয়াৰ এখন পেপাৰ উলিয়াই লৈ এনেকৈ পানীত অকণমান জাষ্ট তিয়াইছোঁ আৰু তিয়াই মেলি উঠাই দি এতিয়া মই বেলনাখনত দি লৈছোঁ হা। বেলনাখনত দি লৈ ইয়াত ভাজি লোৱা এইখিনি মছলাখিনি দি তলৰ ফালৰ পৰা এনেকৈ ভাজটা কৰি দুই কাষে ভাজ কৰি এনেকৈ আৰু ৰাউণ্ড কৰি দিলে এখন এটা হৈ গ'ল আৰু ৰেডি। আকৌ এটা কৰি দিছোঁ, যিসকল নতুন তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু। ল'ৰা ছোৱালীৰ সমস্যা সদায় মানে বেলেগ বেলেগ টিফিন লাগে। সেইটো কাৰণে কি যে কৰিব লাগে আমাৰ মাতৃসকলে। ইয়া চাওক, এনেকৈ দুইফালে ভাজ কৰি ল'ব। প্ৰথমতে ভাজ কৰি লৈ এনেকৈ ৰাউণ্ড কৰি দিলে এটা ৰোল হৈ যায় আৰু বনি যায়। দেখিছে কিমান ইজি প্ৰচেছ। এতিয়া এইখিনি মই আকৌ এখন টাৱাত অকণমান দিছোঁ হা। অকণমান ৰিফাইন দি মই ইয়াত ভাজি থাকিম প্ৰায় আৰু 1 মিনিটমান সময়। ভাজাৰ পাছত হৈয়ে যায়। এইটো আপুনি ভাপত দিও বনাব পাৰে। এতিয়া আৰু হৈ গ'ল এটা হেল্ডি ধুনীয়া টিফিন ৰেচিপি, একেবাৰে কম সময়ৰ ভিতৰতে। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ, যিসকলে মোৰ ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিছে। ধন্যবাদ।